নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ছ'চিয়েল ষ্টাডিৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ, যিবিলাক কুৱেশ্যন এনচাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ অসম আৰক্ষীৰ উপপৰিদৰ্শক, আছাম পুলিচৰ ABUB লগতে ADRE 2.0ত বিশেষভাৱে সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। ছ'চিয়েল ষ্টাডিৰ ওপৰত প্ৰস্তুত কৰা এইটো আমাৰ 3 নম্বৰটো ভিডিঅ' হ'ব। আপোনালোকে যদি আগৰ ভিডিঅ'কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংক দিয়া হৈছে, লগতে প্লে'লিষ্টত গৈ আপোনালোকে আগৰ ভিডিঅ'কেইটা চাব পাৰিব। তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কুৱেশ্যনখিনি ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক আমি জনাই থওঁ যে আজিৰ আমাৰ কুৱেশ্যনখিনি ক্লাছ 10ৰ হিষ্ট্ৰী বুকখনৰ ফাৰ্ষ্ট চেপ্টাৰ পাৰ্টিশ্যন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্টৰ পৰা তুলি আনিছোঁ। আৰু এতিয়া দিয়া হৈছে কি ফাৰ্ষ্ট কুৱেশ্যনত, Where did Gandhi start his first সত্যাগ্ৰহ in India? ভাৰতত গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ ক'ৰ পৰা আৰম্ভ কৰিছিল? খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, চম্পাৰাম। ভাৰতত গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ চম্পাৰামৰ পৰা আৰম্ভ কৰিছিল আৰু এই চম্পাৰামখন বিহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি, আৰু দিয়া হৈছে কি, Who was also known as ফ্ৰণ্টিয়াৰ গান্ধী? তলত উল্লেখ কৰা কোনজন ব্যক্তিক ফ্ৰণ্টিয়াৰ গান্ধী বুলিও জনা গৈছিল? এতিয়া 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন 4, আব্দুল গফৰ খান, অৰ্থাৎ খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলি জনা গৈছিল। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যনত কি দিয়া হৈছে, Who wrote the song আমাৰ সোণৰ বাংলা আমি তোমাকে ভালোবাসি? তলত উল্লেখ কৰা কোনজন ব্যক্তিয়ে আমাৰ সোণৰ বাংলা আমি তোমাকে ভালোবাসি এই গীতটো লিখিছিল? খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ গান হৈছে আমাৰ সোণৰ বাংলা আমি তোমাকে ভালোবাসি। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে, গান্ধী আৰউইন পেক্ট ৱাজ চাইন ইন দি ইয়াৰ অফ। গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত? এতিয়া 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, 1931, অৰ্থাৎ 1931 চনত গান্ধী আৰু আৰউইনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল, যিখনক কোৱা হয় গান্ধী আৰউইন চুক্তি। নেক্সট কুৱেশ্যন চাম আমি, আৰু দিয়া হৈছে কি, Who wrote the article ভাই ভাই এক ঠাই? ভাই ভাই এক ঠাই প্ৰবন্ধটো কোনে লিখিছিল? এটা 4জন ব্যক্তি দিয়া হৈছে। এই 4জন ব্যক্তিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ৰবীন্দ্ৰনাথ টেগৰ। ভাই ভাই এক ঠাই প্ৰবন্ধটো লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে, Who was the editor of the newspaper বন্দে মাতৰম? বন্দে মাতৰম কাকতখনৰ সম্পাদক কোন আছিল? খুব গুৰুত্বপূৰ্ণ হয় এই কুৱেশ্যনখিনি, আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, অৰবিন্দ ঘোষ। বন্দে মাতৰম কাকতখনৰ সম্পাদক আছিল অৰবিন্দ ঘোষ। তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে, Who was the editor of the যুগান্তৰ পত্ৰিকা? যুগান্তৰ পত্ৰিকাৰ সম্পাদক কোন আছিল? এটা 4জন ব্যক্তি দিয়া হৈছে। এই 4জন ব্যক্তিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ভূপেন্দ্ৰনাথ দত্ত। যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক আছিল ভূপেন্দ্ৰনাথ দত্ত। তাৰপিছত চাম আমি, Who is the writer of the play বন্দিনী ভাৰত? বন্দিনী ভাৰত নাটকৰ লেখক কোন আছিল? আৰু এটা 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, অম্বিকাগিৰি ৰায়চৌধুৰী। বন্দিনী ভাৰত নাটকখনৰ লেখক আছিল অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন চাম আমি, আৰু দিয়া হৈছে কি, আণ্ডাৰ হুজ লিডাৰশ্বিপ বংগীয় কলা সংসদ ৱাজ এষ্টাব্লিছ। আপোনালোকে মনত ৰাখিব, ইয়াতে বংগীয় কলা সংসদৰ কথা কোৱা হৈছে আৰু কাৰ নেতৃত্বত এই বংগীয় কলা সংসদটো প্ৰতিষ্ঠা কৰা হৈছিল? এটা 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, অৱনীন্দ্ৰনাথ ঠাকুৰ। বংগীয় কলা সংসদ প্ৰতিষ্ঠা কৰা হৈছিল অৱনীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত। নেক্সট কুৱেশ্যন চাম আমি, আৰু এতিয়া দিয়া হৈছে কি, নন কপাৰেশ্যন মুভমেণ্ট ৱাজ এডপ্টেড ইন হুইচ স্পেচিয়েল ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন বিশেষ অধিৱেশনত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছেছনকেইখন খুব গুৰুত্বপূৰ্ণ হয়, আপোনালোকে গোটেইকেইখন ছেছনৰ বিষয়ে জানি থ'ব। আৰু এতিয়া সুধিছে কি,
ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 1920 নাগপুৰ সেশন অৰ্থাৎ 1920 চনৰ নাগপুৰ সেশনতে অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন চাম আমি আৰু এটা দিয়া হৈছে হু ৱাজ দি পেইণ্টাৰ অফ দি ফেমাছ পেইণ্টিং বংগমাতা বিখ্যাত বংগমাতা চিত্ৰখনৰ চিত্ৰশিল্পীজন কোন আছিল খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আপোনালোকে ভালদৰে মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি অৱধেন্দ্ৰনাথ ঠাকুৰ বিখ্যাত বংগমাতা চিত্ৰখনৰ চিত্ৰশিল্পীজন আছিল অৱধেন্দ্ৰনাথ ঠাকুৰ তাৰপিছত চাম আমি নেক্সট কোৱেশ্চনত কি দিয়া হৈছে when did দাণ্ডি মাৰ্চ started দাণ্ডি মাৰ্চ কেতিয়া আৰম্ভ হৈছিল আমি সকলোৱে জানো আপোনালোকে তাৰিখটো মনত ৰাখিব অপচন বি 12 মাৰ্চ 1930 অৰ্থাৎ 12 মাৰ্চ 1930 চনত দাণ্ডি মাৰ্চ আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চন চাম আমি আৰু এটা দিয়া হৈছে নেশ্যনেল এডুকেশ্যন কাউন্সিল যাক আমি NEC বুলি জানো was formed in 1906 under the leadership of 1906 চনত ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ কাৰ নেতৃত্বত গঠন কৰা হৈছিল খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন বি সতীশ চন্দ্ৰ মুখাৰ্জী 1906 চনৰ ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ সতীশ চন্দ্ৰ মুখাৰ্জী নেতৃত্বত গঠন কৰা হৈছিল তাৰপিছত চাম আমি নেক্সট কোৱেশ্চনত কি দিয়া হৈছে when was বেংগল নেশ্যনেল কলেজ established বংগ ৰাষ্ট্ৰীয় মহাবিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এটা চাৰিটা অপচন দিয়া হৈছে অলৰেডি আমি আগৰ কোৱেশ্চনত ডিসকাস কৰিলৈ এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ 1906 অৰ্থাৎ 1906 চনত বংগ ৰাষ্ট্ৰীয় মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন চাম আমি আৰু এটা দিয়া হৈছে হু ৱাজ দি এডিটৰ অফ দি বেংগালী মেগাজিন ভাৰতী পত্ৰিকা বাংলা আলোচনী ভাৰতী পত্ৰিকাখনৰ সম্পাদক কোন আছিল এটা চাৰিটা অপচন দিয়া হৈছে এই অপচন কিটা যদি আমি চাওঁ এটা দেখা পাম বংগালী আলোচনী ভাৰতী পত্ৰিকাখনৰ সম্পাদক আছিল অপচন এ স্বৰ্ণকুমাৰী দেৱী সো অপচন এ ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত চাম আমি নেক্সট কোৱেশ্চনত কি দিয়া হৈছে খুব গুৰুত্বপূৰ্ণ আৰু কমন কোৱেশ্চন হয় আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চন অহা দেখা যায় আপোনালোকে ভালদৰে চাব হোৱাট ৱাজ দি ৰিয়েল নেম অফ সিষ্টাৰ নিবেদিতা অৰ ভগিনী নিবেদিতা ভগ্নী নিবেদিতাৰ প্ৰকৃত নাম কি আছিল খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি মাৰ্গাৰেট এলিজাবেথ নোবেল ভগিনী নিবেদিতাৰ প্ৰকৃত নাম আছিল মাৰ্গাৰেট এলিজাবেথ নোবেল তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে হু এষ্টাব্লিছ বংগ লক্ষ্মী কটন মিল বংগলক্ষী কটন মিল কোনে প্ৰতিষ্ঠা কৰিছিল এটা চাৰিজন ব্যক্তি দিয়া হৈছে এই চাৰিজন ব্যক্তিৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ নীলৰতন সৰকাৰ বংগলক্ষী কটন মিল নীলৰতন সৰকাৰে প্ৰতিষ্ঠা কৰিছিল আপোনালোকক আকৌ কৈ থওঁ আমি ইয়াতে যিখিনি কোৱেশ্চন ইনক্লুড কৰিছো সমূহ কোৱেশ্চন আমি ক্লাছ 10 ৰ হিষ্ট্ৰী চেপ্টাৰ 1 পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেণ্টৰ পৰা তুলি আনিছো সেইবাবে গোটেইখিনি কোৱেশ্চনেই গুৰুত্বপূৰ্ণ হয় আপোনালোকে খুব ভালদৰে চাই যাব নেক্সট কোৱেশ্চন চাম আমি আৰু এটা দিয়া হৈছে when was বেংগল ইউনিফাইড বংগ কেতিয়া একত্ৰিত হৈছিল খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখিব 1911 চনত বংগ একত্ৰিত হৈছিল সো অপচন সি ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ ষ্টাৰ্টেড ইন দি ইয়াৰ অফ প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল এটা চাৰিটা অপচন দিয়া হৈছে আপোনালোকে সকলোৱে জানে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনত অৰ্থাৎ অপচন সি ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত চাম আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে ৰাছিয়ান ৰিভলিউচন টুক প্লেচ ইন দি ইয়াৰ অফ ৰাছিয়াৰ বিপ্লৱ কিমান চনত সংঘটিত হৈছিল যাক আমি ৰুছ বিপ্লৱ বুলিও কওঁ আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 1917 অৰ্থাৎ 1917 চনত ৰাছিয়াৰ বিপ্লৱ অৰ্থাৎ ৰুছ বিপ্লৱ সংঘটিত হৈছিল খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন আমি ডিসকাস কৰি আছো আপোনালোকে মন দি চাব তাৰপিছত আমি নেক্সট কোৱেশ্চনত কি দিয়া হৈছে হু ৱাজ দি ফাউণ্ডাৰ অফ দি নিউজপেপাৰ ইণ্ডিয়ান অপিনিয়ন that was published in South Africa দক্ষিণ আফ্ৰিকাত প্ৰকাশিত ইণ্ডিয়ান অপিনিয়ন কাকতখনৰ প্ৰতিষ্ঠাপক কোন আছিল খুব গুৰুত্বপূৰ্ণ হয় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি মহাত্মা গান্ধী
দক্ষিণ আফ্ৰিকাত প্ৰকাশিত ইণ্ডিয়ান অপিনিয়ন কাকতখনৰ প্ৰতিষ্ঠাপক আছিল আপোনালোকে মনত ৰাখিব মহাত্মা গান্ধী তাৰপিছত চাওঁ আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে when did গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া গান্ধী কেতিয়া ভাৰতলৈ উভতি আহিছিল অসম বুলি প্ৰায় থাকে অসমলৈ কিমান চনত মহাত্মা গান্ধী আহিছিল এই কোৱেশ্চনটো অহা দেখা যায় কিন্তু ইয়াতে সুধিছে যে when did গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া গান্ধী কেতিয়া ভাৰতলৈ আহিছিল আপোনালোকে এই কোৱেশ্চনটো মনত ৰাখিব আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব 1915 অৰ্থাৎ 1915 চনত গান্ধী ভাৰতবৰ্ষলৈ উভতি আহিছিল তাৰপিছত চাওঁ আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে ৰাওলাট এক্ট was passed in the year of ৰাওলাট আইনখন গৃহীত কৰা হৈছিল কিমান চনত আমি সকলোৱে জানো ৰাওলাট আইনখন গৃহীত কৰা হৈছিল 1990 অৰ্থাৎ 1919 চনত ৰাওলাট এক্টখন গৃহীত কৰা হৈছিল তাৰপিছত চাওঁ আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে ডিউৰিং দি ভাইসৰয় অফ হোম ৰাওলাট এক্ট was passed ৰাওলাট আইনখন গ্ৰহণ কৰাৰ সময়ত ভাইসৰয় কোন আছিল আমি ইয়াতে অসমীয়া টাইপিংটো থাকি গৈছে আপোনালোকে মনত ৰাখিব ৰাওলাট আইনখন পাছ কৰাৰ সময়ত অৰ্থাৎ গ্ৰহণ কৰাৰ সময়ত ভাইসৰয় আছিল অপচন সি লৰ্ড চেমলেছফোৰ্ড অৰ্থাৎ অপচন সি ইজ দা কাৰেক্ট এনসাৰ তাৰপিছত চাওঁ আমি নেক্সট কোৱেশ্চন কি দিয়া হৈছে জালিৱানা বাগ মাছাকেয়াৰ টুক প্লেচ ইন দি ইয়াৰ জালিৱানা বাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল আপোনালোকে সকলোৱে জানে খুব কমন কুৱেশ্চন হয় এইটো আৰু এই কুৱেশ্চনৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি 13 এপ্ৰিল 1919 অৰ্থাৎ 13 এপ্ৰিল 1919 চনত জালিৱানা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ অকমান হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে যদি আপোনালোক আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে তেন্তে ডেসক্ৰিপচনত এটা লিংক দিয়া হৈছে লিংকৰ যোগেদি গৈ আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব পাৰিব